টিংখাঙত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত সোমাল টাটা এচি বাহন। টিংখাঙৰ উত্তমপুৰ গাঁৱত নিশা সংঘটিত হয় এই দুৰ্ঘটনা। টিংখাঙৰ লাটুমণিৰ পৰা উমাতাৰা চাহ বাগিচালৈ মনসা পূজালৈ গৈছিল বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS06CC6121। গাড়ীখনত 20 গৰাকীকৈ পুৰুষ মহিলা আছিল বুলি জানিব পৰা গৈছে। আহতসকলক নাহৰণি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰা হয়। ইয়াৰে ফুলামী মুৰা নামৰ মহিলাগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। মইতো বিশেষকৈ ওদালবামৰ পৰা আহিছিলোঁ। ওদালবামৰ পৰা মোৰ যিহেতু চাউণ্ড চিষ্টেম ভাড়া আছিল, তাহাঁতি আপোনাৰ পাৰ্বতীপুৰ হয় মানুহটো। গাড়ীখন ক'লৈ যাবলৈ আহিছিলে? এইটো আপোনাৰ আছাবাম। কিমান আছিলে মানুহ গাড়ীত? গাড়ীত মানুহ সেইটো হিচাপ কৰা নাই, মানে মইতো আগফালে আছিলোঁ, মই নমা নাই মানুহটো, সেইকাৰণে হিচাপ নাই। অনুমানিক হ'ব লাগে, মানে 30টামান পাৰ আছিলেগৈ। আপোনাৰ যোনটো স্পীড ব্ৰেকাৰটো আছে, স্পীড ব্ৰেকাৰটো পাৰ হোৱাৰ পাছৰ পৰা তাৰ মানে ড্ৰাইভাৰজনৰ একেবাৰে হেৰি হৈ গ'ল, কণ্ট্ৰল নোহোৱা হৈ গ'ল। মানে এতিয়া ক'বতো পৰা নাই বাৰু কিমান দুখ পাইছে কি কথা, খালি এজনী দুখ পাইছে বুলি গম পাইছোঁ। এতিয়া মই দোকানলৈ গৈছিলোঁ, দোকানলৈ গৈ পেলাই মই ঘূৰি আহিলোঁ। তাৰপৰা মানুহ পৰিলে কোৱা বচাকৈ থৈছে। ওচৰতে মানুহবোৰ ক'লোঁ এনেকৈ ক'ৰবাত গাড়ীখন পৰিছে, দোকানগৰাকীয়ে ক'লোঁ এনেকৈ মানুহ পৰিছে। দাদা চব মানুহবোৰ আহিলে এনেকৈ। তাৰপৰা ক'লৈ যাম বুলি কৈছে, মই উমাতালৈ যাম বুলি কৈছে। আৰু ক'ৰপৰা আহিছ? লাটুমণিৰ পৰা আহিছোঁ। কিহৰ কাৰণে? মনসা পূজা খাব যাম। ক'লৈ যাই? উমাতা এইখন কি কৰি? এখন এচি বালি পালোঁ তাৰমানে চবে। কিমান মানুহ আছিলে? মানুহ কিমান আছিলে সেইটো নাজানো। এজনী মাইকী মানুহজনী অকণমান পাইছে, মেডিকেল লৈ গৈছে।